আজি নয়াহাট বজাৰত এখন ডিজিটেল সহায় সামাজিক মাধ্যম অসম নামৰ NGO এটা 31 জন সদস্যৰ দ্বাৰা কমিটি গঠন কৰা হয়। ধুবুৰী জিলা বিলাসীপাৰা নয়াহাট বজাৰত এখন ডিজিটেল সহায় সামাজিক মাধ্যম অসম নামৰ NGO এটা 31 জনীয়া কমিটিৰ দ্বাৰা গঠন কৰে বুলি আমাৰ সাংবাদিকৰ আগত কয়। ডিজিটেল সহায় সামাজিক মাধ্যম অসম NGO কাম হ'ল সমাজত দুখীয়া মানুহক সহায় কৰিব, লগতে শিক্ষাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু লগতে বাল্য বিবাহ আদিৰ দৰে কুকৰ্মত লিপ্ত হোৱা ব্যক্তিসকলক লৈ আলোচনা কৰি সঠিক পথ দেখুৱাব। ডিজিটেল সহায় সামাজিক মাধ্যম অসম NGO কৰিব বুলি জানিবলৈ দিয়ে। নয়াহাটৰ পৰা ৰাহুল দাসৰ ৰিপৰ্ট, নিউজ 24 NE। নমস্কাৰ, আসসালামু আলাইকুম। মোৰ নাম সিৰাজুল ইছলাম। আমি এক বিশেষ অনুষ্ঠানত উপস্থিত হৈছোঁ। ইয়াত উপস্থিত হোৱাৰ মূল লক্ষ্য হৈছে আমি NGO এটা গঠন কৰিলোঁ, ডিজিটেল সহায় সামাজিক মাধ্যম অসম। এই NGOটো গঠন কৰাৰ আমাৰ মূল উদ্দেশ্য হৈছে আমি সমাজত চলি থকা বিভিন্ন ধৰণৰ কাৰ্যকলাপ, যেনেকুৱা ধৰণৰ ধৰক বেয়া কাৰ্যকলাপ, নিচা মাদক দ্ৰব্য অথবা ড্ৰাগছ, এনেকুৱা ধৰণৰ সেৱন কাৰ্যৰ লগত জড়িত যুৱ সমাজ দেখিবলৈ পোৱা গৈছে। তেনেকুৱা ধৰণৰ যুৱকসকলক আমি কেনেকৈ এটা ভাল দিশত আগবঢ়াই লৈ যাব পাৰোঁ বা আমি কেনেকৈ এটা সঠিক ৰাস্তাত পৰিচালিত হ'ব পাৰোঁ, আৰু বিশেষকৈ আমাৰ ইয়াৰ আগতে এটা কৈ গৈছে আমাৰ সভাপতি মিৰাজুল ইছলাম চাহাবে যে ইয়াত বিভিন্ন ধৰণৰ মানে সহায়মূলক কাৰ্য কৰা হ'ব। যেনেকুৱা ধৰক দুখীয়া শ্ৰেণীৰ মানুহসকলক এনেকুৱা ধৰণৰ আছে কিছুমান মানুহ, যিসকল মানুহে খাবলৈ এমুঠি নাই, সেইসকলক সহায় সহযোগিতা কৰা, আৰু যিসকল পঢ়া শুনাৰ ক্ষেত্ৰত মেধাৱী আছে কিন্তু তেওঁলোকক যে কিবা এটা সুবিধা নাপায়, সেই ক্ষেত্ৰত আমি সকলোৱে মিলিজুলি একত্ৰিত হৈ তেওঁলোকক সহায় সহযোগিতা কৰি ভৱিষ্যত কিবা এটা যেন হ'ব পাৰে তেনেকুৱা ধৰণত আমি আগুৱাই লৈ যাব পাৰোঁ। আৰু ধৰক তেওঁলোকে যেন কিবা এটা প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰে। বিশেষকৈ আমি জানিব পাৰোঁ অসমৰ ভিতৰতে আমাৰ এই ধুবুৰী জিলাটো পিছপৰা, গতিকে আমি যুৱ সমাজে গোটেই মিলি একেলগ হৈ যদি এই ক্ষেত্ৰত আমি অলপ যদি দৃষ্টিগোচৰ কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয়কৈ আমি এনেকুৱা ধৰণৰ কাৰ্যকৰী কৰি এটা ভাল দিশত ভাল এটা স্থানত উপস্থিত হ'ব পাৰিম বুলি আমি আশা কৰিছোঁ। নমস্কাৰ, আসসালামু আলাইকুম। মই মিৰাজুল ইছলাম। আজি আমি ইয়াত একত্ৰিত হৈছোঁ এখন নতুনকৈ NGO গঠনৰ কাৰণে, আৰু এই NGOখন আমাৰ ইতিমধ্যে গঠন হৈ গ'ল। তো NGOখনৰ আমি নামাকৰণো কৰিলোঁ ইতিমধ্যে। NGOখনৰ নাম হ'ল ডিজিটেল সহায় সামাজিক মাধ্যম অসম। এই NGOৰ NGOখন গঠনৰ উদ্দেশ্য এই হ'ল যাতে আমি আমাৰ অসমৰ তথা আমাৰ অঞ্চলৰ বিভিন্ন দৰিদ্ৰ মানুহৰ যাতে সহায় সহযোগিতা কৰিব পাৰোঁ, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, আৰু লগতে বাল্য বিবাহ আদিৰ দৰে মানে কুকাৰ্যক লৈ আলোচনা কৰি যাতে সঠিক পথ দেখুৱাই দিব পাৰোঁ, তাৰ কাৰণে আমি এই NGOখনৰ আজি আমি গঠন কৰিলোঁ। তো ইতিমধ্যে আমাৰ NGOখন গঠন হ'ল। সকলোকে মই আমাৰ NGOখনৰ যিখিনি মানে কাৰ্যকৰী কমিটিখনক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু আশা কৰিছোঁ যাতে সকলোৱে আমাৰ এই NGOখনক সহায় সহযোগিতা কৰে, আৰু আগলৈকে আমি সকলোকে মানে সকলোৱে মিলিজুলি যাতে আমি এই NGOখনত কাম কৰিব পাৰোঁ। ধন্যবাদ। জয় আই অসম।